বিষ্ণু প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু কলা মন্দিৰ নামেৰে এটা প্ৰেক্ষাগৃহ যিটো প্ৰেক্ষাগৃহত ৫,০০০ লোকৰ সমাগম ঘটিব পাৰে একে সময়তে সেই প্ৰেক্ষাগৃহটো উন্মোচন কৰি গ'ল। যি কি নহওক কিন্তু ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বা ভাৰতৰ গৃহমন্ত্ৰীয়ে কেতবোৰ বক্তব্য আগবঢ়ালে আজি বা কেতবোৰ মন্তব্য আগবঢ়ালে যিবোৰৰ যোগেদি আমি আজি আলোচনা কৰাৰ অৱকাশ পাইছোঁ। প্ৰথম কথা, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীগৰাকীয়ে আৰু ৫টা বছৰ অসমৰ ৰাইজৰ পৰা বিচাৰিলে বাংলাদেশী মুক্ত এখন অসম গঢ়িবলৈ তেওঁক আৰু ৫টা বছৰ লাগে। আৰু তাৰ সমান্তৰালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত সময়তো কৈছিল, এইবাৰো গৃহমন্ত্ৰীৰ সন্মুখত কিছুমান কথা স্পষ্ট কৰি দিলে। পুনৰ ক'লে অচিনাকি লোকক আহ্বান জনালে অসমবাসীক অচিনাকি লোকক কামত নিয়োজিত নকৰিব, আৰু যদি সেই অচিনাকি লোকক কামত নিয়োজিত নকৰে তেতিয়া এটা দশকত তেওঁ ভাবে এটা দশকত অসমীয়া এটা শক্তিশালী জাতিলৈ ৰূপান্তৰ হ'ব। আৰু তাৰ লগতে তেওঁ আহ্বান জনালে, এক প্ৰকাৰ হুংকাৰ দিলে অচিনাকি লোকক, যদি এতিয়াও বনভূমিত ফৰেষ্টলেণ্ডত আৰু সত্ৰত আছে তেওঁলোক দখল কৰি আছে, সোনকালে সেই সত্ৰসমূহ বা বনভূমি এৰি যাওক, চৰকাৰে কাকো ৰেহাই নিদিয়ে। আৰু তৃতীয়টো গুৰুত্বপূৰ্ণ কথা, যিটো কথাৰে আমি বিভিন্ন আলোচনা কৰিব পাৰোঁ বিশেষকৈ সামাজিক প্ৰেক্ষাপটত, সেইটো হৈছে তেওঁৰ মতে অসম হৈছে শংকৰ আৰু মাধৱৰ দেশ। অসমত বা অসমীয়াৰ গুৰু শংকৰ আৰু মাধৱ, আজান ফকীৰ অসমীয়াৰ গুৰু কেতিয়াও হ'ব নোৱাৰে। গতিকে বহুকেইটা তেওঁলোকৰ মন্তব্যৰ পৰা আমি আলোচনা আগবঢ়াই লৈ যাবলৈ বহুকেইটা বিষয় পাইছোঁ। আলোচনা আগবঢ়াই লৈ যাম। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে অসম গণ পৰিষদৰ প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, বিজেপিৰ জ্যেষ্ঠ নেতা মুখপাত্ৰ অমল নাৰায়ণ পাটোৱাৰী, কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁই, ৰাজনৈতিক সামাজিক বিশ্লেষক ডক্টৰ জগদীশ পাটগিৰি, আৰু আমাৰ সৈতে সংযুক্ত হ'ব মৰাণৰ পৰা বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ। মই পাটোৱাৰী ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰধান গৃহমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ ৫ বছৰ আৰু ৫ বছৰ অসমৰ ৰাইজৰ পৰা বিচাৰিলে, ক'লে অসমৰ ৰাইজক পদুম ফুলাবলৈ অনাগত 5টা বছৰৰ কাৰণে, তেওঁ ক'লে অসমক বিদেশী মুক্ত কৰিবলৈ আৰু 5টা বছৰৰ প্ৰয়োজন। গতিকে যোৱা যি 10 বছৰ অসমবাসীৰ কাৰণে বিজেপিয়ে পাইছিলে, সেই 10 বছৰ পৰ্যাপ্ত নাছিল নেকি বিদেশী মুক্ত অসম এখন গঢ়িবলৈ? যি মূল প্ৰতিশ্ৰুতিৰে আপোনালোকে অসমৰ শাসনভাৰ লৈছিলে 10 বছৰ অতিক্ৰম কৰিলে, গতিকে 10 বছৰ পৰ্যাপ্ত নাছিল নেকি? আজি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহিছিল। আহিয়ে তেখেতে বটদ্ৰৱা থানৰ যি নতুন প্ৰকল্প তাক শুভ উদ্বোধন কৰিলে। তাৰপিছত জ্যোতি বিষ্ণু কলা মন্দিৰ যি নতুনকৈ নিৰ্মাণ হৈ উঠিল ৫,০০০ আসন বিশিষ্ট অডিটৰিয়াম মুকলি কৰাৰ পিছত অতি আধুনিকভাৱে নিৰ্মাণ কৰা গুৱাহাটী মহানগৰ আৰক্ষী কাৰ্যালয় উন্মোচন কৰিলে। সেই কাৰ্যালয়টো আচলতে হয়তো পূব ভাৰতৰ আটাইতকৈ ডাঙৰ কাৰ্যালয় হ'ব। টেকনিকেলি যথেষ্ট ক্ষমতাসম্পন্ন, ২,০০০ CC কেমেৰা গোটেই গুৱাহাটী মহানগৰত থাকিব, তাৰ পৰা নিয়ন্ত্ৰিত হ'ব। ১৯০খন মোবাইল ভান আজি ফ্লেগ অফ কৰিছে। তাৰ পৰৱৰ্তী সময়ত তেখেতে শ্বহীদ যি স্মাৰক অলপতে প্ৰধানমন্ত্ৰীয়ে যোৱা 10 ডিচেম্বৰত উদ্বোধন কৰিছিল, তাতো তেখেতে গৈ প্ৰণাম জনাইছে শ্বহীদসকলৰ স্মৃতিত। গতিকে এটা কিন্তু মই দেখিছোঁ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আজিলৈকে হয়তো অমিত শ্বাহ ডাঙৰীয়াই একমাত্ৰ গৃহমন্ত্ৰী, যিগৰাকী গৃহমন্ত্ৰীয়ে কোনো গৃহ বিভাগৰ কাম লৈ বা আৰক্ষী বিভাগৰ কাম লৈ বা কোনো উগ্ৰপন্থীৰ লগত আলোচনা কৰিবৰ বাবে অসমলৈ অহা নাই। এক নতুন কাৰ্যসূচী লৈ আহিছে। কাৰ্যসূচী অসমৰ সাংস্কৃতিক ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। বটদ্ৰৱা থানৰ যি ইয়াত এই বটদ্ৰৱা থানত যি নিৰ্মাণ আজি প্ৰকল্প হৈ উঠিল, সেয়া ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আধাৰশিলা স্থাপন কৰিছিল। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল, আৰু তেতিয়া সেই সমষ্টিটোৰ বিধায়ক আছিল আঙুৰ ডেকা। এতিয়া মূলত কথাটো হ'ল আপুনি যিটো সুধিছে যে 10 আৰু 5 বছৰ লাগিব, হয় ১,৪৫,০০০ বিঘা মাটি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মোকলাবলৈ সক্ষম হ'ল, আৰু যথেষ্ট সংখ্যক জেগাত সেই অচিনাকি লোকসকলে দখল কৰি আছে অবৈধভাৱে। পৰ্যায়ক্ৰমে চলি আছে, আজিও বিশ্বনাথত চলিছে এই উচ্ছেদ অভিযান। গতিকে এই অভিযান যেতিয়া সম্পূৰ্ণ হ'ব, অসমৰ মানুহৰ মন মানসিকতা পৰিৱৰ্তন হ'ব। আজি আমি দেখা পাওঁ লাখ লাখ লোক আহে, ইষ্টেমা পাতে, কিন্তু ক'ৰবাত আপুনি হৰিনাম শুনিছেনে? তেনেকুৱা এৰিয়াবিলাকত অচিনাকি লোকৰ এৰিয়াত ক'ৰবাত নামঘৰ দেখিছেনে? ক'ৰবাত হৰিনামৰ ধ্বনি দেখিছেনে? অসমীয়া জাতিৰ জনক বুলি শ্ৰীমন্ত শংকৰদেৱক আমি কওঁ, কিন্তু সেই জাতিৰ জনকজনৰ নামত ক'ৰবাত আপুনি অচিনাকি এৰিয়াত পালনাম দেখিছেনে?
গতিকে এই কথাবিলাক আমি ভাবিবৰ হ'ল আৰু এনেকৈ যদি আমি থাকোঁ অসমীয়া জাতি সংকটত পৰিব ভাষা সংকটত পৰিব তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে পদক্ষেপক প্ৰশংসা কৰিছে গৃহমন্ত্ৰী ডাঙৰীয়াই আৰু 5 বছৰ সময় বিচাৰিছে আৰু যদি অনাগত সময়ত যদি চৰকাৰখন বিজেপি বা NDA চৰকাৰ হয় তেতিয়া অসমীয়া জাতিয়ে প্ৰাণ পাই উঠিব আৰু এই অচিনাকি 5 বছৰ বিচাৰিলে আপোনালোকে বা অচিনাকি লোকৰ প্ৰসংগটো উল্লেখ কৰিলে এই অচিনাকি লোকসমূহক মুখ্যমন্ত্ৰী পৰ্যায়ৰ পৰা বা বিভিন্ন বিজেপিৰ নেতাই বিভিন্ন সময়ত কৈ আছে যে সেই অচিনাকি লোকসকলক সত্ৰৰ পৰা বা বনভূমি যদি তেওঁলোকে অবৈধভাৱে দখল কৰি আছে সেইবোৰৰ পৰা আঁতৰোৱা হ'ব কিন্তু প্ৰাসংগিক প্ৰশ্ন এই মুহূৰ্তত যদি একেবাৰে অচিনাকি লোক তেওঁলোকক অসমৰ পৰা আঁতৰোৱাৰ প্ৰচেষ্টা কিয় লোৱা হোৱা নাই বা কেতিয়া ল'ব সেইটো প্ৰাসংগিক প্ৰশ্ন মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু মই ডক্টৰ জগদীশ পাটগিৰি আপোনাৰ ওচৰলৈ আহিছোঁ সেই বিষয়টো গৃহমন্ত্ৰীৰ সেই মন্তব্য ৰাজনৈতিক মন্তব্যৰ মই ইতিমধ্যে প্ৰতিক্ৰিয়া ল'লোঁ আন এটা মন্তব্য অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে যিটো মন্তব্য অসমৰ সমাজ জীৱনত খুবেই গুৰুত্বপূৰ্ণ তেওঁ স্পষ্ট কৰি দিছে আমাৰ অসমখন শংকৰ মাধৱৰ দেশ আন কাৰো অসমখন দেশ হ'ব নোৱাৰে শংকৰদেৱ মাধৱদেৱে যি এক দৰ্শন দেখুৱাই গৈছিল সেই দৰ্শনৰে আমি পৰিচালিত হ'ব লাগিব আৰু শক্তিশালী হ'ব লাগিব আজান ফকীৰৰ যি এক দৰ্শন সেই দৰ্শনক এক প্ৰকাৰ নস্বত কৰা পৰিলক্ষিত হৈছে বিজেপিৰ শীৰ্ষ নেতাগৰাকীৰ পৰ্যায়ৰ পৰা গতিকে এই গোটেই বিষয়টোক সামাজিকভাৱে আপোনাৰ দৃষ্টিভংগী কি গোটেই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ বিনা দ্বিধাই অসমৰ সৰ্বকালৰ অভিসম্বাদী শ্ৰেষ্ঠ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেইটোত সন্দেহ নাই আৰু তেৰাৰ একান্ত শিষ্য মাধৱদেৱো আমাৰ অন্যতম গুৰু একেধৰণেই শংকৰদেৱৰ দেহাৱসানৰ পিছত তেখেতে প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ ধৰ্মৰ আন যিসকল অনুগামী আছিল বিশেষভাৱে হৰিদেৱ দামোদৰদেৱ তেখেতসকলকো আমাৰ বৈষ্ণৱ ধৰ্মত ভকতীয়া পৰম্পৰাত শংকৰী কলা কৃষ্টিৰ ক্ষেত্ৰতো অন্যতম গুৰু হিচাপে আমাৰ সমাজ জীৱনত দামোদৰপন্থী বা হৰিদেৱৰ পন্থী তেখেতসকলে গ্ৰহণ কৰি আহিছে এতিয়া আন এটা কথা আহিছে আজান চাহাব বাগদাদৰ পৰা অহা আজান চাহাবে অসমৰ ইছলাম ধৰ্মাৱলম্বী মানুহখিনিক আজানৰ জৰিয়তে জিকিৰ জাৰিৰ জৰিয়তে আধ্যাত্মিক ভাৱপূৰ্ণ কৰি চুফি ভাৱধাৰাৰ এই পয়গম্বৰ গৰাকীয়ে তেওঁলোকক পৰিশীলিত শৃংখলিত জীৱন বোধটো শিকাইছিলে সেইটো ঐতিহাসিকভাৱে সত্য কথা আজান চাহাবৰো অসমৰ জাতি গঠন প্ৰক্ৰিয়াত বিশেষভাৱে এই নিৰ্দিষ্ট ইছলাম ধৰ্মাৱলম্বী মানুহখিনিক একত্ৰিত কৰি সমন্বয়েৰে অসমখন আগবঢ়াই নিয়াত অৱদান আছে এতিয়া গোটেই বিষয়টো আহিছে মই সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টটো আপোনাৰ পৰা শুনিলোঁ মই আজি চোৱা নাই কিন্তু মই এটা অনুভৱ কৰোঁ যে তেখেতৰ যিটো ষ্টেটমেণ্ট সেই ষ্টেটমেণ্টৰ পৰা মই অনুমান কৰিব পাৰিছোঁ যে আজান ফকীৰৰ অস্তিত্ব তেওঁ অস্বীকাৰ কৰা নাই তেওঁ ক'ব খুজিছে যে শংকৰদেৱ অভিসম্বাদী গুৰু আমাৰ গুৰু আমি যদি একেবাৰে বুকুত হাত থৈ অসমৰ সভ্যতা সংস্কৃতিৰ ইতিহাসখন আমি যদি নিৰ্মমভাৱে বিশ্লেষণ কৰোঁ হয় শংকৰদেৱে অসমৰ আচলতে সকলোবিলাক বাদ দিলে একমাত্ৰ গুৰু সেইটোত সন্দেহ নাই কিন্তু মই কোৱাৰ দৰে বৈষ্ণৱ পৰম্পৰাত যেনেকৈ হৰিদেৱ দামোদৰদেৱো পূজ্য এচামৰ কাৰণে গুৰু ঠিক একেধৰণে আজান পীৰো এচামৰ কাৰণে গুৰু এইটো হ'ল আৱেগিক কথা আৱেগিক কথা আমি সংবেদনশীল বিষয় গতিকে ধৈৰ্য সহকাৰে খুব সাৱধানেৰে মই এই কথাত এটা যোগ দিম ইয়াৰ লগত যে তেখেতে যিটো দৃষ্টিভংগীৰ পৰা কৈছে সেইটো এটা সেই দৃষ্টিভংগীটো বৰ্তমান সময়ৰ কথা বা বেলেগ আছে থাকিব পাৰে মই সিমানলৈ নাযাওঁ কিন্তু আমাৰ সমাজ জীৱনত আজান চাহাবৰো যে মূল্য এনেকুৱা নহয় সৈয়দ আব্দুল মালিক দেৱে জিকিৰ আৰু জাৰি গ্ৰন্থ গুৱাহাটী বিশ্ববিদ্যালয়ত এই তাহানি কালতেই একত্ৰিত কৰি সংগঠিত কৰি প্ৰকাশ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়েও গতিকে আমাৰ সমান্তৰালভাৱে বৰগীত যেনেকৈ আমাৰ গুৰু গাম্ভীৰ্যপূৰ্ণ তেওঁলোকৰ কাৰণে জিকিৰ আৰু জাৰিও আমাৰ অসমৰ আধ্যাত্মিক ভাৱপূৰ্ণ এক প্ৰকাৰ সম্পদ গুৰুৰ প্ৰশ্নটো কৈছোঁ স্পষ্ট কৰি দিছে শংকৰদেৱ কিন্তু অসমীয়া জাতিৰ অভিসম্বাদী সৰ্বশ্ৰেষ্ঠ মই এই মন্তব্যটো আপোনাৰ পৰা ল'লোঁ চক্ৰধৰ গগৈ আমাৰ সৈতে সংযুক্ত হৈ আছে যিহেতু আপোনাক পাইছোঁ আপোনাক আৰু এটা প্ৰশ্ন সুধিম বাঘ হাজৰিকাৰ অস্তিত্বও বিভিন্ন সময়ত নস্তাত কৰা হয় সেই প্ৰসংগত কি ক'ব আপুনি লাচিত বৰফুকন
লাচিত বৰফুকনৰ যি সৌৰ্যবীৰ্য তাৰ মাজত বাঘ হাজৰিকা বা আন কোনো সোমাব নালাগে তেনেধৰণৰ এক ধাৰণাৰো সৃষ্টি কৰা হৈছে বিজেপিৰ ফালৰ পৰা কি কয় কি ক'ব সংক্ষেপত পাটগিৰি ডাঙৰীয়া বাঘ হাজৰিকাৰ প্ৰসংগটো এক প্ৰকাৰ তেনেকুৱা ধৰণৰেই কথা বাঘ হাজৰিকাক অসমৰ ইতিহাসত কেনেভাৱে তথ্য সহকাৰে প্ৰতিষ্ঠা কৰা হৈছে সেই বিষয়ে উপযুক্ত তথ্যপাতি যে আছে মই তেনেকৈ ভবা নাই কিন্তু বাঘ হাজৰিকাৰ কথা উল্লেখ আছে হয় যেনেকৈ লাচিত বৰফুকন বা জয়মতী কুঁৱৰীক লৈও বহুত কিংবদন্তি কথা আছে লাচিত বৰফুকনত যেতিয়া মই লাচিত মহাবীৰ লাচিত নাটক লিখিবলগীয়া হৈছিল তেতিয়া কিছু অধ্যয়ন কৰিবলগীয়া হৈছিল সূৰ্য কুমাৰ ভূঞা বা হেৰম্ব বৰপূজাৰী বা তাৰ সমসাময়িক ইতিহাসবিদসকলৰ কথাও চাবলগীয়া হৈছিলে কিন্তু বাঘ হাজৰিকা হয়তো মই সববিলাক এখন নাটক লিখাৰ কাৰণে অধ্যয়ন কৰা নাই মই বুৰঞ্জীৰ ছাত্ৰও নহয় কিন্তু বাঘ হাজৰিকাৰ স্পষ্ট শৰাইঘাটৰ ৰণত যিবিলাক আমি শুনিছোঁ কেনেকৈ যোগদান কৰিছে কি তেনেকুৱা ধৰণৰ মই কিন্তু তেনেকুৱা উপযুক্ত মোৰ হাতত কোনো তথ্য নাছিল সেইকাৰণে মই মহাবীৰ লাচিততো কিন্তু বাঘ হাজৰিকাৰ প্ৰসংগ আপুনি উল্লেখ কৰা নাছিল হয় মই দুইটা বিষয়ত আপোনাৰ প্ৰতিক্ৰিয়া ল'লোঁ মই এতিয়া ৰাজনৈতিক ব্যক্তিসকলৰ ওচৰলৈ যাম বিজেপিৰ পৰা প্ৰতিক্ৰিয়া ল'লোৱেই অনাগত পুনৰ বিজেপিৰ ওচৰলৈ যাম কিন্তু এই মুহূৰ্তত যাব বিচাৰিছোঁ কংগ্ৰেছৰ ওচৰলৈ দুটা বিষয়ে মই ইয়াত উত্থাপন কৰিছোঁ প্ৰথমটো হৈছে অমিত শ্বাহে আৰু 5 বছৰ বিচাৰিছে বাংলাদেশী মুক্ত এখন অসম গঢ়িবলৈ প্ৰথম কথা দ্বিতীয়তে এই যিটো শংকৰ মাধৱৰ প্ৰসংগ উল্লেখ হৈছে সেই বিষয়টো আপোনাৰ কি প্ৰতিক্ৰিয়া যিহেতু বিষয়টো সংবেদনশীল গুৰুৰ কথা আমি ইয়াত পাতি আছোঁ গতিকে অতি সাৱধানেৰে বক্তব্যটো আগবঢ়াবলৈ আপোনাক অনুৰোধ জনাম নাই চাওক কেন্দ্ৰীয় গৃহমন্ত্ৰী মাননীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু 5টা বছৰ বিচাৰিছে সেইটো ডাঙৰ কথা নহয় কথাটো হ'ল 2014 চনতে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সেই সময় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ 16 মে'ৰ কথা কৈছিলে হয় তাৰপিছত এতিয়াতো তেওঁলোকৰ চৰকাৰ 11 বছৰ হ'ল আৰু প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি এনেকুৱা ধৰণৰ কিছুমান কথা কয় জাতীয় জীৱনৰ আবেগ সৰ্বস্ব কিছুমান কথা কৈ আমাৰ মানুহবিলাকক আবেগিক কৰি তুলিবলৈ চেষ্টা কৰা আমাৰ পৰিলক্ষিত হয় ঠিক তেওঁলোকে অসমলৈ আহিয়ে চুকাফাদেৱৰ নাম লয় লাচিত বৰফুকনৰ নাম লয় শংকৰ মাধৱ গুৰু দুজনাৰ নাম লয় কনকলতাৰ নাম লয় শ্বহীদসকলৰ প্ৰেমত তেওঁলোক উঠলি উঠে ঠিক নিৰ্বাচনৰ যিকোনো এটা নিৰ্বাচনৰ 3-4 মাহৰ আগে আগে এতিয়া তেওঁলোকৰ যদি বিদেশীৰ প্ৰতি ইমান বিদেশী মুক্ত এখন ভাৰতবৰ্ষ বা অসম গঢ়াত তেওঁলোকৰ ইমান যদি ইচ্ছা আছে তেওঁলোকৰ ইমান যদি অসমৰ প্ৰতি সদিচ্ছা আছে তেতিয়াহ'লে কিয় তেওঁলোকে NRC-খন আজি 12-11 বছৰে তেওঁলোকে ধোঁৱা চাঙৰ পৰা নমাব নোৱাৰিলে কিয় অসম চুক্তি বিপ্লৱ সমাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নোৱাৰিলে কিয় অসম চুক্তিক নৎসাত কৰি কা আইন জাপি দি হিন্দু বাংলাদেশী বা হিন্দুসকলক জাপি দি পেলাই তেওঁলোকে বিদেশী মুক্ত অসম গঢ়াৰ কথা কয় গতিকে এইবিলাক আৰু ফকতীয়া কথা নিৰ্বাচনৰ আগমুহূৰ্তত ক'বলৈ অহা কথা বুলিয়ে মই ক'ব খুজিম আৰু দ্বিতীয়তে আপুনি কি কৈছিলে গুৰুৰ কথাটো যি কথাটো উল্লেখ হৈছে তেখেতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্য মই চাইছোঁ তেখেতে কৈছে যে শংকৰৰ লগত আজান ফকীৰক টানি আনি আমাৰ জাতি আমি যিখন বিদেশীৰ বিৰুদ্ধে যুদ্ধ কৰিছোঁ সেই যুদ্ধখন দুৰ্বল নকৰিব তেখেতে কৈছে আৰু আজান ফকীৰৰ অস্তিত্বক তেখেতে আওপকীয়াকৈ নুই কৰিব বিচাৰিছে কিন্তু মই এটা কথা ক'ব খোজোঁ যে মই যিহেতু শিৱসাগৰৰ সন্তান শিৱসাগৰতে ডাঙৰ হৈছোঁ জন্ম হৈছোঁ আজান পীৰ চাহাবৰ দৰগাৰ আশে পাশে আমি বছৰেকত 2-3 বাৰ তাতে ঘূৰা মেলা কৰি থাকোঁ গতিকে এই কথাটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ নিখন্দেহে আমাৰ জাতীয় জীৱনৰ মহাপুৰুষ শ্ৰী শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ আমাৰ দুজনা গুৰু তাত কাৰো কোনো তিলমানো দ্বিমত আমাৰ নাই কিন্তু আজান পীৰ চাহাবৰ অস্তিত্বক নচ্ছাত কৰিব বিচৰা কথাটো মানি ল'ব এই কাৰণে নোৱাৰোঁ আজান পীৰ চাহাব আমি যিটো শুনিছোঁ আমি সৰুৰ পৰা যিটো শুনিছোঁ যে আমাৰ আহোম স্বৰ্গদেউ বোধকৰো প্ৰতাপ সিংহৰ দিনতেই সুদূৰ বাগদাদৰ পৰা এই আজান পীৰ চাহাবে লগত 2জন সতীৰ্থ সহ অসম ভূমিত প্ৰৱেশ কৰিছিলে আৰু আহি তেখেতে যেতিয়া তাৰ আশে পাশে ঘূৰি পৰিছিলে আমাৰ আহোম স্বৰ্গদেউসকলৰ চোৰাংচোৱাসকলে তেওঁলোকৰ সন্দেহজনক ব্যক্তি বুলি ধৰি আনিছিলে মই কথাটো কৈছোঁ হিষ্ট্ৰীৰ কথাটো ধৰি আনি তেওঁলোকে কৈছিলে আৰু তেওঁলোকে ৰাজদৰবাৰত এই 2জন আজান পীৰ চাহাবক থিয় কৰাইছিলে আৰু তাতে এজন ৰূপাই দা ধৰা বুলি এজন মুছলিম মানুহ কিন্তু ৰূপাই তেওঁৰ নাম আছিলে ৰূপাই তেওঁ দা ধৰা উপাধি খাইছিলে আহোমৰ
তেওঁ এই আজান পীৰ চাহাবৰ যদি কেনেবাকৈ স্বৰ্গদেউবাৰ ৰাজ পৰিয়ালৰ বেছি কাষলৈ আহে বুলি তেওঁলোকৰ অস্তিত্ব বা তেওঁলোকৰ গুৰুত্ব কমে বুলি স্বৰ্গদেউসকলক উচতনি দিছিলে যে এইজন এজন বাহিৰৰ পৰা অহা চোৰাংচোৰা মানুহ, গতিকে তেখেতৰ ওপৰত ব্যৱস্থা ল'ব লাগে। ৰেফাৰেঞ্চটো কিয় আনিলে প্ৰসংগটো কওক। হয়, প্ৰসংগটো তেওঁ কিছুমান এইবিলাক ধৰ্মীয় প্ৰচাৰৰ যিহেতু উদ্দেশ্য লৈ আহিছিলে। আজিৰ আমাৰ যিটো প্ৰশ্ন, মই সেইটোকে এটা অস্তিত্বটো যে বিপন্ন কৰিছে, মই সেই অস্তিত্বটো প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। তেতিয়া তেওঁৰ আপোনালোক সকলোৱে জানে যে পীৰ চাহাবৰ এটা চকুৰ এটা আমাৰ আহোম স্বৰ্গদেউসকলৰ এটা বিচাৰ চকু এটা কাঢ়ি এটা মাটিৰ মলাত সেই চকুটো কাঢ়ি বুলি দিখৌ নৈত উটুৱাই দিছিলে বুলি কয়। আৰু তেতিয়া কিংবদন্তি তেতিয়া দিখৌ নৈখন উভতি গৈছিলে বুলি কয়। আৰু তেতিয়াই তেওঁলোকক আমাৰ দা ডাঙৰীয়াসকলেও স্বৰ্গদেউক ক'লে যে মানুহজনৰ এটা মহাত্মা আছে, গতিকে তেখেতক হত্যা কৰিব নালাগে, যি শাস্তি দিয়া হ'ল তেখেতক এৰি দিব লাগে। তেখেতক নাৱেৰে দিখৌৱেদি ভটিয়াই ব্ৰহ্মপুত্ৰখন দিখৌখন য'ত ব্ৰহ্মপুত্ৰত পৰিছে সেই তাতে গৈ তাতে তেওঁ মঠ সাজি দিছিলে। আৰু তাতে তেওঁ ইয়াত কৈছে যে দিখৌ নৈ কাষৰী সৰাগুৰি চাপৰি ৰজাই বন্ধাই দিয়া মঠ চকুৰি ভকতে লয় আল্লাৰে নাম মাদুৰী বনৰে কঠ। গতিকে সেই তেতিয়াৰ পৰা এতিয়াও সেই আমাৰ সৰাগুৰি চাপৰি সেই আজান পীৰ দৰগাহ আছে। আৰু এই তাতে বহি তেওঁ অসমীয়া ভাষা শিকি তেওঁ জিকিৰ ৰচনা কৰিছিলে বুলি গোটেই আমাৰ অসমীয়া সাহিত্য মুখ্যমন্ত্ৰীগৰাকীয়ে অস্তিত্বটো নস্বাত কৰা নাই। তেওঁ কৈছে শংকৰ মাধৱ আমাৰ গুৰু, আজান ফকীৰক তেওঁ গুৰু হিচাপে মনাতকৈ শংকৰ মাধৱ আমাৰ গুৰু বুলি কৈছে। মই তাৰ প্ৰতিক্ৰিয়া তেতিয়াহ'লেতো আজান পীৰ চাহাবে তেখেতে জিকিৰবিলাকত যে গাইছিলে, যে আমি যে ৰাতিপুৱাই যে ৰেডিঅ'ত শুনো যে ৰাতিপুৱাই তেওঁ গাইছিলে যে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান, মোৰ তো এইবোৰ শুনি আমি ডাঙৰ হৈছো, আমি শিকিছো, আমি পঢ়িছো। গতিকে এই যিবিলাক আছে এই সত্যতাটো, এই পৌৰাণিক সত্যতাটো কোনোবাই নিমিষতে নচ্ছাত কৰি দিয়া কথাটো আমি গ্ৰহণ কৰা নাই। মই আপোনাক এৰিলোঁ, মই আহিলোঁ ডক্টৰ জনাৰ্দ শৰ্মা আপোনাৰ ওচৰলৈ। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? বহুকেইটা বিষয় আমি উত্থাপন কৰিছোঁ, বিশেষকৈ গৃহমন্ত্ৰীগৰাকীৰ সেই 5 বছৰ পুনৰ বিচৰাৰ সেই আহ্বান সেইটোও আছে। তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ আজি শ্ৰীমন্ত শংকৰদেৱ বা শ্ৰীমন্ত মাধৱদেৱৰ প্ৰসংগ উল্লেখ কৰিছে। বিগত সময়তো তেওঁ কৈছিলে শংকৰ মাধৱৰ দেশ হৈছে অসম। কি ক'ব? মই মানে পোনপ্ৰথমতে এটা কথা ক'ব খুজিছোঁ, শংকৰদেৱ আৰু মাধৱদেৱৰ ওচৰলৈ আজান ফকীৰ যাব নোৱাৰে। আৰু যিসকলে নিব বিচাৰিছে এইটো ভুলকৈ নিব বিচাৰিছে। আজান ফকীৰৰ সম্পৰ্কত মানে মই এই বেলতলা বজাৰৰ এই ৰাস্তাটো আজান ফকীৰ নাম দিছে। দিওঁতে আজান ফকীৰৰ ওপৰত মই মানে অলপমান ক'ৰবাত কিবা কিতাপ পত্ৰ আছে নেকি চাইছিলোঁ। জিকিৰৰ জৰিয়তে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁ এটা প্ৰয়াস লৈছিল। কিন্তু সেই সময়ত আহোম ৰজাসকলকে ধৰি বা এই কিছুমান হেৰি তেনেকুৱা এটা কথা হ'ল, তেওঁক এইটো প্ৰতিবন্ধকতাৰ এটা হেৰি হৈছিল। তেতিয়া তেওঁ এই সম্প্ৰীতিৰ গানবোৰ গাইছিল। এতিয়া আজিৰ দিনটোত শংকৰদেৱে গোটেই অসমৰ মানুহক একত্ৰিত কৰিলে। শংকৰদেৱে একত্ৰিত কৰিছে, এতিয়া সেই মাধৱদেৱে একত্ৰিত কৰিছে। শংকৰদেৱ মাধৱদেৱ আজি অসমীয়া জাতীয় জীৱনৰ একোটা সত্তা। এতিয়া এই সত্তাটোৰ লগত আজান ফকীৰে জিকিৰ গোৱাৰ কাৰণে, জিকিৰৰ জৰিয়তে হিন্দু মুছলমানৰ সম্প্ৰীতি ৰক্ষা কৰে। তেতিয়াতো হিন্দু মুছলমানৰ কাজিয়াও নাছিল। সেইকাৰণে যদি আজান ফকীৰক নি একেবাৰে শংকৰদেৱৰ ওচৰত বহুৱাই দিয়ে, এইটো কথা মই মানিছোঁ। তেওঁ হিন্দু মুছলমানৰ সম্প্ৰীতি সম্পৰ্কত প্ৰচাৰ কৰাটো সঁচা, আৰু বহুত হেৰিও আছে। কিন্তু শংকৰদেৱৰ ওচৰ পাবলৈ, মাধৱদেৱৰ ওচৰ পাবলৈ বা লৈ যাবলৈ যিসকলে চেষ্টা চলাইছে, এইটো তেখেতসকলৰ চেষ্টা নহয়, অপচেষ্টা। অসম শংকৰাজনৰ দেশ, এই নেৰেটিভৰ সৃষ্টি নাই এইটো কোনে কৰিছিল? শুনক, অসম আমিতো সৰুতে আপুনি শুনা নাই শংকৰ আজনৰ দেশ বুলি আপুনি শুনা নাই। যেতিয়া অসমত অলপমান হিন্দু মুছলমানৰ কথাটো আহিল, তেতিয়া এই নেৰেটিভটো আৰম্ভ হ'ল যে আমাৰ আজান ফকীৰে কৈ গৈছে যে আমি হিন্দু মুছলমান সকলোৱে লগ হৈ থাকিবলৈ। আপুনি কওকচোন, জিকিৰৰ বাহিৰে অসমীয়া সমাজৰ সত্তালৈ আজান ফকীৰে কি অৱদান দি থৈ গ'ল, এইটো কথা আপুনি এটা দেখুৱাই দিয়কচোন। মই কৈছোঁ দেই। আৰু বেলতলাৰ এই ৰাস্তা, বজাৰৰ ৰাস্তাটো আজান ফকীৰৰ নামত দিয়াৰ দিনাখনৰ পৰা মই তেখেতৰ ওপৰত অলপ পঢ়িবলৈ চেষ্টা চলাইছোঁ। তেওঁতো অৱদান মই সম্প্ৰীতি সম্পৰ্কত, হিন্দু মুছলমানৰ সম্প্ৰীতিটো লাগে,
এই সম্পৰ্কৰ বাহিৰে তেওঁতো বিশেষ আৰু অন্য একো সম্পৰ্ক আমাৰ এখেতে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কিবা জানে যদি মই নাজানো, কাৰণ মই শিৱসাগৰত বহুত শিৱসাগৰৰ হেৰি নাজানো। কিন্তু আজিৰ দিনটোত আজান ফকীৰে শংকৰদেৱৰ ওচৰলৈ আজান ফকীৰক লৈ যাবলৈ যিসকলে এটা চেষ্টা চলাই আছে, তেওঁলোকে শংকৰদেৱক গতিকে এক ধৰণৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, অসমখন শংকৰদেৱ, মাধৱদেৱ, গুৰুদেৱ, দামোদৰদেৱ সকলোৰে এখন ৰাজ্য, আৰু সমান্তৰালকৈ আজান ফকীৰৰ যি জাতি গঠন প্ৰক্ৰিয়াত অৱদান সেয়াও নস্যাৎ কৰিব নোৱাৰি। নাই, মই আপোনাক কৈছোঁ, শংকৰদেৱৰ গোটেই হেৰিটো সত্তাটো কেতিয়াবা আজান ফকীৰৰ লগত পেৰেলেলি যাব নোৱাৰে। আজান ফকীৰ নহয়, মোৰ দৃষ্টিত কাৰোবাৰ দৃষ্টিত মোৰ কথাখিনি হেৰিও হ'ব পাৰে। কেতিয়াবা শংকৰদেৱৰ ওচৰলৈ আজান ফকীৰৰ অৱদানটো হৈছে যে হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতিৰ বান্ধোন থকাটো তেওঁ বিচাৰিছিলে, আৰু তেওঁ সেই সময়ত তেখেতে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ খোজা বুলি এটা সেই সময়ত তেওঁৰ বিৰুদ্ধে মানে হেৰি এটা উঠিছিল। তেওঁ প্ৰাইমাৰলি তেওঁ ধৰ্ম প্ৰচাৰক আছিল, নহয় যি কি নহওক। মই আপোনাৰ ৰেফাৰেঞ্চ লৈছে কাৰণে মনোৰঞ্জন বৰগোহাঁই আছিল, কিন্তু সংক্ষেপত মই চক্ৰধৰ গৌছলৈ যাব লাগিব, পাটোৱাৰী ডাঙৰী আছে। আহিম কথাটো কৈ লৈছোঁ 1 মিনিট। দাদা, মই আজান ফকীৰ চাহেবক শংকৰ মাধৱৰ শাৰীত বহুৱাবলৈ বা তালৈ আনিবলৈ মই অপচেষ্টাও কৰা নাই, সেইটো ধৃষ্টতা মোৰ নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 1449 চনৰ, আপুনি আমি সকলোৱে জানো, তেৰাৰ পৰম শিষ্য মাধৱপুৰুষ তাৰ পিছৰ এখেত আহিছে তাৰ পৰা 150 বছৰ পিছত। গতিকে সেইটো মই বহুৱাই মই তেওঁক তোলা সেইটো কোৱা নাই, কিন্তু মই ক'ব খুজিছোঁ যে আজান ফকীৰৰ যিটো অস্তিত্ব সেইটোক নচ্ছাত কৰিব বিচৰা কথাটোহে মই কৈছোঁ। মই যাম পাটোৱাৰী ডাঙৰী যাম, কিন্তু চক্ৰধৰ গগৈ ডাঙৰী আপোনাৰ ওচৰলৈ গৈছোঁ, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? বিশেষকৈ আজি বহুকেইটা মন্তব্য বিশেষ গৃহমন্ত্ৰীগৰাকীৰ ফালৰ পৰা আহিলে, মুখ্যমন্ত্ৰীয়েও মন্তব্য প্ৰকাশ কৰিলে। ষ্টুডিঅ'ত আমি কথা পাতি আছিলোঁ, এই মুহূৰ্তত কথা পাতি আছিলোঁ মূলতঃ শংকৰদেৱ, মাধৱদেৱৰ আৰু আজান ফকীৰৰ। কি ক'ব? মোক কৈছে নেকি? হয়, গগৈ ডাঙৰীয়া। হয়, না মই কেইজন আলোচকৰ মই গোটেই মন্তব্যখিনি শুনিলোঁ, কিন্তু সেইখিনিৰে যোৱাৰ আগতে মই প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাব খুজিছোঁ আকৌ এবাৰ, কাৰণ তেখেতে আজি যিকেইটা কাম কৰিলে, এই কামকেইটা আচলতে দেশ স্বাধীন হোৱা 75 বছৰত কংগ্ৰেছে তাৰ ওচৰে চাপিব নোৱাৰিলে, কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি কাম কৰি দেখুৱালে, সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰি অসমখনক প্ৰগতিৰ যাত্ৰাত আৰু এটা খোজ আগুৱাই লৈ গ'লগৈ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, আৰু আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে আহি তেখেতৰ কৰকমলেৰে গোটেই সৃষ্টিখিনি নব্য ৰূপ যি দিছিলে, নতুন সৃষ্টি যি কৰিলে, এইখিনিক আজি তেখেতে উদ্বোধন কৰিলে। এতিয়া মই আহোঁ আমাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰতিনিধি, তেখেতে আজি খুব গা জ্বলিছে যেন লাগিছে মোৰ কংগ্ৰেছ দলটোৰ পৰা। তেখেতে খুব বিভিন্ন ধৰণৰ আক্ৰমণাত্মক কথা কৈছে। তাৰ ভিতৰত তেখেতে উল্লেখ কৰিছে যে আমাৰ বিজেপিৰ নেতাসকল আহিলে লাচিতৰ নাম লয়, শংকৰদেৱৰ নাম লয়, অন্যান্য নেতাবিলাকৰ নাম লয় বুলি কৈছে। কিন্তু মই আপোনাক প্ৰশ্ন কৰিছোঁ কংগ্ৰেছৰ নেতাগৰাকীক, যে আপুনি কিয় বেয়া পাইছে? লাচিত বৰফুকন আহোমৰ পৰা প্ৰতিনিধিত্ব কৰি অসমীয়া বীৰ হৈছিল, সেইকাৰণে আপুনি বেয়া পাইছে নেকি? ৰব, আপুনি শুনি লওক, মোৰ কথা শুনি লওক, তাৰপিছত আপুনি ক'ব। মই আপোনাক কথা কোৱা নাই, আপোনাক মই ডিষ্টাৰ্ব দিয়া নাই, আপুনি মোকো নিদিব। আপুনি শংকৰদেৱৰ কথা কোৱা কাৰণে কিয় বেয়া পাইছে? আমাৰ গুৰুজনাৰ নাম ললে, আমাৰ গুৰু দুজনাৰ নাম ললে, আমাৰ অমিত শ্বাহে লওক বা নৰেন্দ্ৰ মোদীজীয়ে লওক, আপুনি তাত বেয়া পাব লগা কি হ'ল? আপোনালোকে নাম ল'ব নোৱাৰে, আপোনালোকৰ নেতাই নাম নলয়, আপোনালোকে দেশৰ নেতাৰ বা দেশৰ গুৰুসকলৰ নাম নলয়, আপোনালোকৰ নেতা বিদেশলৈ গৈ দেশৰ বদনাম কৰিবলৈ যায়। ৰাহুল গান্ধী বিদেশলৈ যায় দেশৰ বদনাম কৰিবৰ কাৰণে যায়, কোনো গুৰুৰ নাম ল'বলৈ নাযায়, কোনো আমাৰ দেশৰ নাযায়, কেৱল বদনাম কৰিবলৈ তেওঁলোক যায়। ইয়াত জ্বলিব লগা একো নাই। আমাৰ গুৰু দুজনাৰ যি আদৰ্শ আছে, এই মহান আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে আজি বৰদোৱা সত্ৰক মিয়াই দখল কৰি লোৱা 192 বিঘা মাটি, একৰ মাটি আজি মুকলি কৰি তাত আজি নতুনকৈ কি নিৰ্মাণ কৰা হ'ল আপুনি নিজে চাই লওক।
আপুনি গৈ এবাৰ চাই আহিবগৈ তাত কেনেকৈ নিৰ্মাণ কৰা হ'ল 117 কোটি টকা ব্যয় কৰি আজি বৰদোৱা বটদোৱা থানক এটা নব্য ৰূপত নিৰ্মাণ কৰা হ'ল আজি সেইখিনিত আপোনালোকে প্ৰশংসা কৰিব লাগে নে জ্বলিব লাগে আজি আপোনাৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰৰ যোগেদি 5000 দৰ্শক একেলগে বহিব পৰা এটা নতুন সৃষ্টি এটা নতুন ঘৰ নিৰ্মাণ কৰা হ'ল তাত আপোনালোকে ভাল পাব লাগে নে বেয়া পাব লাগে গতিকে এই কথাবিলাক আপোনালোকে ভাল কামক ভাল বুলি প্ৰশংসা কৰিব নাজানে কেৱল মাত্ৰ আপোনালোকে এনে ধৰণৰ কথাবিলাক কৈ আমাক মেলাইন কৰিবৰ কাৰণে ঘূৰি ফুৰে কিন্তু আপোনালোকে এই গোটেই কথাবিলাক ইয়াৰ যোগেদি আপোনালোকে আচলতে কি বুজাব খোজে গোটেই বিগত দিনবিলাকত আপোনালোকৰ যিখিনি ব্যৰ্থতা মই ললো আপোনাৰ পইণ্টটো ব্যৰ্থতাখিনিক আপোনালোকে ঢাকিব খোজে সঁচা সূৰ্যৰ পোহৰ আপোনালোকে ৰাখিব নোৱাৰে ৭৫টা বছৰত আপোনালোকে কি কৰিলে কওকচোন ডাঙৰীয়া ৭৫ বছৰ পাছত বিজেপি চৰকাৰ আপোনাৰ পইণ্টটো ললো মই এৰি আহিব লাগিব নাই এক মিনিট মই আপোনাৰ পইণ্টটো ললো গোটেই মিয়া আপোনাৰ পইণ্টটো ললো অসমীয়া মানুহৰ মূল বিষয়টোলৈ আহি যাওক মূল দুইগৰাকী মূল বিষয়টোলৈ আহক হয় মই ললো আপোনাৰ পইণ্টটো নাই আপোনাৰ পইণ্টটো ললো ৰ'ব এক মিনিট নাই আপুনি ক'লে নাই চক্ৰধৰ গগৈ চক্ৰধৰ গগৈ ৰ'ব মনোৰঞ্জন বৰগোহাঁই চাইনিজ গো বেক কৰিলে আপোনালোকৰ শুনক আপোনাৰ প্ৰশ্ন এতিয়া উত্তৰ দিছো ডাঙৰীয়া আজি মাননীয় প্ৰধানমন্ত্ৰী শুনক মাননীয় গৃহমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আপোনালোকৰ চৰকাৰে যিটো প্ৰকল্প উদ্বোধন কৰিলে তাত মই প্ৰশংসা কৰিছো আৰু আপোনালোকক সেই আপুনি লাচিতৰ নাম লোৱা ৰব মই দুইগৰাকী আপোনালোকক এৰিব লাগিব তেনেকে হ'লে নাই ক'বলৈ দিয়ক হয় চক্ৰধৰ গগৈ ডাঙৰীয়া হয় মই মনোৰঞ্জন বৰগোহাঁই অসমীয়া হিচাপে আজি আপোনালোকে চৰকাৰে কৰা কামটো মই প্ৰশংসা কৰিছো মই স্বীকাৰ কৰিছো ভাল কাম হৈছে হ'ল তাৰপিছত কিন্তু মোক এতিয়া আপোনালোকে কওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্যত এই হিন্দু মুছলমানৰ যিটো ঘৃণা বিয়পাইছে যদি আপোনালোকে গুৰু শংকৰ গুৰু আৰু মাধৱক গুৰু বুলি কৈছে তেতিয়া গুৰুৱে কোৱা কথাও শুনিব লাগিব আপুনি নিশ্চয় জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য আন এজন আছিলে চানখাই যাৰ হতুৱা তেওঁ লাই খুঁটা স্থাপন কৰিছিল নামঘৰ ৰব মোক ক'বলৈ দিয়ক লেট মি ফিনিশ ৰচনাত কি বুলি কৈছিলে মহাপুৰুষ শংকৰদেৱে কৈছে যে যত জীৱ জংগম কীট পতংগব অগণগ জগতেৰি কায়া তাৰমানে সকলো জীৱতে কাকো ঘৃণা কৰিবলৈ কোৱা নাই আপোনালোকে হিন্দু সনাতন ধৰ্ম আৰু মহাপুৰুষ মনোৰঞ্জন বৰগোহাঁই এক মিনিট আপোনালোকে কোনেও কাৰো কথা নুশুনিব বৰগোহাঁই এক মিনিট সকলো আছে চাওক মনোৰঞ্জন বৰগোহাঁই মই ললো ৬০০ বছৰ অসম শাসন কৰা মই ললো মনোৰঞ্জন বৰগোহাঁই নাই মই ললো এক মিনিট শান্ত হওক চক্ৰ গগৈ ৰ'ব মই ডিবেটটো আগবঢ়াই লৈ যাব লাগিব ৰ'ব এক মিনিট বৰগোহাঁই এক মিনিট বৰগোহাঁই নাই বৰগোহাঁই ললো আপোনাৰ পইণ্টটো ললো এক মিনিট বৰগোহাঁই ৰ'ব এক মিনিট ললো দুইজন শান্ত হওক চক্ৰ গগৈ ডাঙৰীয়া নাই এক মিনিট বৰগোহাঁই নাই এক মিনিট ৰখক আজানপীৰৰ কথা কি কৈছিলে চক্ৰধৰ গগৈ ডাঙৰীয়া সংক্ষেপত মই কিবা এটা কোৱা শুনিছিলো আজানপীৰৰ কথা তাৰপিছত মই আহিম পাটোৱাৰী ডাঙৰীয়া আজানপীৰৰ কথা কি কৈছিলে গগৈ ডাঙৰীয়া আজানপীৰ সন্দৰ্ভত এক মন্তব্য দিছিলে আপুনি নাই আজানপীৰ সন্দৰ্ভত মই এটা কথা তেখেতকে সুধিব খুজিছো শংকৰদেৱৰ কোনখন সৃষ্টি কোনখন ৰচনাত কোনখন গ্ৰন্থত আজানপীৰৰ কিবা উল্লেখ আছে মোক এটা কথা আমি চান্দখাইৰ কথা কম চান্দখাই মুছলমানৰ হৈও তেখেত যে আমাৰ শংকৰদেৱৰ শিষ্য আছিলে শংকৰদেৱৰ 4 শিষ্যৰ ভিতৰত নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ মুছলমানৰ চান্দখাই আৰু কৈবৰ্তকুলৰ এজন আছিল মই তেখেতৰ নামটো পাহৰিছো
4জন আছিল 4 ঈশ্বৰ ললো মই পইণ্টটো কিন্তু আপোনাৰ এই আজান পীৰৰ নাম ক'ত উল্লেখ আছে মই ললো আপোনাৰ পইণ্টটো হয় পাটোৱাৰী ডাঙৰীয়া সংগঠনটোৰ বিষয় হয় হয় ললো আপোনাৰ পইণ্টটো পাটোৱাৰী ডাঙৰীয়া হ'ব মনো হয় হয় ললো চক্ৰধৰ গগৈ ডাঙৰীয়া ললো পাটোৱাৰী ডাঙৰীয়া বহুত সময় আপোনাৰ ওচৰলৈ অহা নাই বাওপন্থীসকলে উল্লেখ কৰিছে মই ললো হয় আমি মূল কথাটোলৈ আহোঁ আজি আপুনি সুধিলে মাননীয় মুখ্যমন্ত্ৰীদেৱে কৈছিলে যে শ্ৰীমন্ত শংকৰ আজানৰ দেশ অসম বুলি যিটো চলি আছে সেইটো আচলতে সত্য নহয় শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰৰ তুলনা নহয় শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ অসমৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি আমি সকলো অসমীয়াই স্বীকৃতি দিছোঁ আজান পীৰ পিছত আহিলে পঞ্চদশ শতিকাত শংকৰদেৱৰ জন্ম হ'ল আৰু অসমীয়া আমাৰ জাতিটোৰ বাবে দুৰ্ভাগ্য 5টা শতিকা গুচি গ'ল আমি শ্ৰীমন্ত শংকৰদেৱক বাহিৰত লৈ যাব নোৱাৰিলোঁ আমি এসময়ত নাম গাইছিলোঁ শংকৰ গুৰু আমাৰে লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে আমি মণিকূটৰ ভিতৰতে সোমাই থৈ দিলোঁ পৰৱৰ্তী সময়ত যেতিয়া আপুনি চাব কংগ্ৰেছৰ 50 বছৰ শাসনত একো নকৰিলে মহেন্দ্ৰ মোহন চৌধুৰী যেতিয়া গভৰ্ণৰ হৈ থাকে পঞ্জাবৰ তেতিয়া পঞ্জাব ইউনিভাৰ্চিটিত শংকৰদেৱ আসনখন কৰিছিলে ঠিক 10 বছৰমান থাকিল তাৰপিছত নোহোৱা হৈ গ'ল ভাৰতবৰ্ষৰ কোনো বিশ্ববিদ্যালয়ত কংগ্ৰেছে শ্ৰীমন্ত শংকৰদেৱৰ নামত এখনো আসন প্ৰতিষ্ঠা কৰিব নোৱাৰিলে সেই যি পাটিয়ালা ইউনিভাৰ্চিটিত যেতিয়া কৰিছিল সেইখনো নোহোৱা হ'ল পৰৱৰ্তী সময়ত যেতিয়া বিজেপি আহিল 2021 চনৰ পিছত ইয়াত কেইবাখনো পাঞ্জাবৰ চণ্ডীগড় ইউনিভাৰ্চিটি শান্তি নিকেতন তাৰপিছত JNU দিল্লী এইবিলাকত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰিলে আমাৰ অসমৰ কেইবাগৰাকীও পণ্ডিত ব্যক্তিক সেইবিলাকত ভিজিটিং প্ৰফেচৰ হিচাপে আছে আৰু অসম গণ পৰিষদৰ যেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া এটা কাম কৰিছিলে শংকৰদেৱক বাহিৰত প্ৰচাৰৰ কাৰণে শংকৰদেৱ বঁটা প্ৰদানৰ সিদ্ধান্ত এই সময়ত কেইবাগৰাকীকো প্ৰতি বছৰে দিয়া হ'ল সত্যজিৎ ৰায়ে যেতিয়া বঁটা গ্ৰহণ কৰিছিল তেতিয়া তেওঁ শংকৰদেৱক চিনি নাপাওঁ বুলি কৈছিল গতিকে সেই শংকৰদেৱক আমি বাহিৰত নিব নোৱাৰিলোঁ এতিয়াৰ বিজেপি চৰকাৰে আজি যিটো কৰিলে বৰদোৱাত আজি গোটেই পৃথিৱীত প্ৰচাৰ হ'ব শংকৰদেৱৰ বিষয়ে ইয়াত অহাৰ সুযোগ পাব বৰদোৱাত আহি অধ্যয়নৰ বা ইয়াত গৱেষণা অকল এটা প্ৰকল্প সাধাৰণ কৰি থোৱা নাই ইয়াত ডাঙৰ লাইব্ৰেৰী নিৰ্মাণ কৰা হৈছে অধ্যয়নৰ কাৰণে বিভিন্ন বাহিৰলৈ লৈ গ'লো এতিয়া যি আজানৰ কথা অহাৰ লগে লগে কিছুমানে জাপ মাৰি উঠিছে আজান ফকীৰৰ কিয় নহ'ব আজান ফকীৰৰ শংকৰদেৱৰ লগত তুলনা নহয় এইবাৰ বুৰঞ্জীয়ে কয় আজি ইয়াতে আজান ফকীৰে যেতিয়া আহিছিল শ্ৰীমন্ত শংকৰদেৱ ধৰ্ম প্ৰচাৰক অকল নাছিল নহয় তেওঁ সমাজ সংস্কাৰক আছিল ইয়াতে আমাৰ অস্পৃশ্যতা ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে যি অস্পৃশ্যতা আছিল আমাৰ ইয়াত নাছিল আৰু এইবিলাক নাছিল একমাত্ৰ শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ বা তেখেতে সমাজ সংস্কাৰৰ বাবে যিবিলাক পদক্ষেপ লৈছিল এই কথাবিলাক ভাৰতবৰ্ষৰ বিভিন্ন পণ্ডিত লোকে কিন্তু এই শ্ৰীমন্ত শংকৰদেৱৰ নামত কংগ্ৰেছে যোৱা 50টা বছৰত এটা কামো নকৰিলে সি অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্য আৰু মই ভাবো এই আজি চাব এই অচিনাকি থাকে তাত শ্ৰীমন্ত শংকৰ আজি নামঘৰ এটা কিয় নিৰ্মাণ নহয় আপুনি কওক আপুনি এই অচিনাকি এতিয়া মোক এটা কথা কওক শংকৰ আজানৰ দেশ অসম শংকৰ আজানৰ দেশ এই নেৰেটিভটো কি কংগ্ৰেছে আৰম্ভ কৰিছিল নেকি কি ক'ব শংকৰ আজানৰ দেশ কংগ্ৰেছে আৰম্ভ কৰিছিল আৰম্ভ হৈছিল কেনেকে মই আপোনাক কৈছো প্ৰবীণ ৰাজনীতিক জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে যে আগতে এই বিষয়টো নাছিল অসম আন্দোলনৰ পিছৰ পৰা এই কথাটো আহিল যে জিকিৰে আমাৰ সমন্বয়ৰ কথা ক'লে এতিয়া সমন্বয়ৰ কথাটো ক'লে আজান পীৰে যেতিয়া সমন্বয়ৰ কথাটো সেই সময়ত মানুহ কিছুমানে এই কথাবিলাক কোৱা আৰম্ভ কৰিলে পৰৱৰ্তী সময়ত যেতিয়া অসমৰ মিয়াসকল আছে অচিনাকি ব্যক্তি তেওঁলোকে ধৰি ল'লে যে এইজনক ধৰিব লাগিল আমি এতিয়া অসমীয়া জাতিক এওঁক যদি আমি হিৰো নবনাওঁ আমি ভৱিষ্যতে আমাৰ অস্তিত্ব বা আমাক আঙুলি টোৱাব তেওঁলোকে লৈ আগবঢ়াই লৈ আহিল আৰু আজি যেতিয়া আজানৰ কথাটো কোৱা হৈছে তেওঁলোকে জপিয়াই উঠিছে কিয় নহ'ব শংকৰ আজানৰ লগত তুলনাই নহয় আজি শংকৰ আজান এক আছিল বুলি কংগ্ৰেছে চিঞৰি কওকচোন উজনি অসমত যে শংকৰ আজান সমপক্ষ বুলি কেতিয়াও ক'ব সাহস নাই তেওঁলোকে কৈছে কি যে আজানে সম্প্ৰীতি ৰচিছিল শংকৰদেৱৰ সমপক্ষ আজান পীৰ হ'ব নোৱাৰে আৰু এই কথা অসমীয়াই ইতিমধ্যে মানি লৈছে শংকৰদেৱৰ লগত মাধৱদেৱৰ ৰজিতা খুৱাই শংকৰ মাধৱ মণিকাঞ্চন আজান ফকীৰৰ নামটো অহা নাছিল এইটো হঠাৎ ক'ৰ পৰা আহিলে গতিকে শংকৰদেৱ আৰু আজান ফকীৰক
ৰিজাব নোৱাৰি বা কম্পেয়াৰ কৰিব তুলনা কৰিব নোৱাৰি বাগদাদৰ পৰা আহিছিল আজান ফকীৰ আৰু অসমলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল কিন্তু জিকিৰ জাৰিৰ যোগেদি তেওঁ হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ কথা কৈছিল সেইটো গ্ৰহণ কৰে আপোনালোকে কোনে জিকিৰ আৰু জাৰিৰ যোগেদি তেওঁ সম্প্ৰীতিৰ যে কথা বাৰ্তা দিব বিচাৰিছিল সেইটো গ্ৰহণ কৰে সম্প্ৰীতিৰ কথা কথা কোৱা নাই তেওঁ সম্প্ৰীতি তেওঁ গীতকেইটা ৰচিছিলে সেই সময়ততো অসমত কোনো সংঘাত নাছিল তেওঁ 16 শতিকা সংঘাত যদি নাই সম্প্ৰীতি কৰিব পাৰিল হয় মই শিক্ষাবিদৰ ওচৰলৈ নাই শিক্ষাবিদৰ ওচৰলৈ নাই ল পইণ্ট আপোনাৰ মই শিক্ষাবিদৰ ওচৰলৈ এগৰাকী শিক্ষাবিদো আছে মই কথাটো হয় আজান ফকীৰে যেতিয়া ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল সেই সময়ত হিন্দুসকলৰ তৰফৰ পৰা আহোমসকলে আচলতে তেখেতসকলৰ বেলেগ ধৰ্ম হিন্দু তেওঁলোকে হিন্দুটো ধৰ্মটো তেওঁলোকে গ্ৰহণ কৰিছিল আহোমসকলে আৰু হিন্দু নাম লৈছিল এই এটা ৰাজনৈতিক এটা হেৰি হৈ গ'ল মানে মতান্তৰ আৰম্ভ হ'ল যে এখেতে মুছলিম হেৰি ধৰ্ম ইছলাম ধৰ্ম ইয়াতে প্ৰচাৰ কৰিবলৈ আহিছে তেতিয়া আজান ফকীৰে অসমীয়া হিন্দুবিলাকৰ মাজত সোমাবৰ কাৰণে এই জাকিৰৰ কথাটো জিকিৰৰ কথাটো উলিয়াই তাতে জিকিৰৰ পদবিলাক দেখিব হিন্দুস্তানৰ কৃষ্ণৰ প্ৰসংগও দেখিছিলোঁ মই দেখিছোঁ বা সেই বিষয়বোৰ আহিছে মই ডক্টৰ পাটগিৰি আপোনাৰ ওচৰলৈ যাম আপুনি কিদৰে ব্যাখ্যা আগবঢ়াব এই মুহূৰ্তত মই আগতেই স্পষ্ট কৰি দিছোঁৱেই যে জাকেৰি নাহিকে উপাম বুলি মাধৱদেৱেও শংকৰদেৱৰ ক্ষেত্ৰত ধুনীয়াকৈ কৈ দিছে আমি শংকৰদেৱৰ লগত কাকো তুলনা কৰি লাভ নাই সেইটো অবিসম্বাদী লাভ নহয় যদি কোনোবাই তুলনা কৰে প্ৰতিবাদ কৰিব নোৱাৰে আপুনি কৰিও লাভ নাই কিয়নো এইবিলাক অলপ একাডেমিক কথা হৈ থাকিব পাৰে তুলনা হৈ থাকিব পাৰে কিন্তু মানি লোৱাটোহে আচল কথা সেইটো হৈ থাকিব পাৰে 1 2 নম্বৰ কথা আমাৰ আজান চাহাবৰ কথা যিটো আজান চাহাবে সেই সময়ত আহিছিলে আপোনালোকে যিখিনি কথা কৈছে কিন্তু মোৰ অধ্যয়নে এইখিনি কথাই কয় যে মই প্ৰথমতে কৈছোঁ সংক্ষিপ্ত ৰূপত আমাৰ সেই সময়ত যিখিনি বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী মানুহ আছিল তেওঁলোকৰ জীৱনৰ যিটো মানদণ্ড স্তৰটো অতি নিম্ন আছিলে এই নিম্ন স্তৰৰ পৰা তেওঁলোকক শৃংখলিত কৰাৰ কাৰণে বিশেষভাৱে ধৰ্মৰ ইছলাম ধৰ্মৰ কুৰাণ বা সেই পয়গম্বৰ হিচাপে তেওঁ এজন পয়গম্বৰে আছিলে বাগদাদৰ পৰা তেওঁক পঠাই দিয়া হৈছিলে আপুনি বুৰঞ্জীৰ পৃষ্ঠা লুটি আছে কিন্তু প্ৰশ্নটো এই ধৰণৰ অসমখন শংকৰ আজানৰ দেশ সেইটো প্ৰসংগতে কৈছোঁ ৰাজনৈতিক উদ্দেশ্যৰে সৃষ্টি হৈছিল নেকি সেইটো ৰাজনৈতিক উদ্দেশ্য বুলি ঠিক ৰাজনৈতিক উদ্দেশ্য বুলি সেই সময়ত ক'ব নোৱাৰি স্পষ্ট তাত কোনেও অমুকে কৰিছিল তমুকে কৰিছিল ক'ব নোৱাৰি মোৰ যিমান মনত আছে যিমান দূৰ মনত আছে অসম আন্দোলনৰ সময়ত কিছুমান বিভাজন কথাবিলাক যেতিয়া কিছুমান মূৰ দাঙি উঠিছিলে তাৰ পিছত দেশখনত শান্তি সম্প্ৰীতি বিশেষভাৱে আমাৰ ৰাজ্যখনত হিন্দু আৰু মুছলিম এই ঐক্যৰ এটা ডাঙৰ ইছ্যু এটা হৈছিলে আৰু এই ইছ্যুটোৰ কাৰণে সেই সময়ছোৱাত এছামে যে শংকৰদেৱৰ লগত তুলনা কৰি নহয় আচলতে শংকৰ আজানৰ দেশ শংকৰে যিখিনি অৱদান দি গৈছে দেশকে ইয়াত মানে আজান চাহাবৰ কথাটো নাহে কাৰণ শংকৰদেৱ বহুত আগৰ গতিকে আজান চাহাবে সেই ধৰ্মৰ মানুহখিনিক সেই সম্প্ৰদায়ৰ মানুহখিনিক শৃংখলিত কৰাৰ কাৰণে তেওঁকো কিছু মানুহখিনিক মান্যতা দিয়াৰ কাৰণে আমাৰ সমন্বয়ৰ ভেটিটো ঠিক কৰাৰ কাৰণে শংকৰ আজানৰ বুলি কৈছে আচলতে তাৰ গুৰাৰ্থটো এইটো তুলনাটো এইটো নহয় যে শংকৰদেৱৰ লগত তুলনা এতিয়া হাইফেনেট কৰা হৈছিলে বিজেপিয়ে ডি হাইফেনেট কৰিব বিচাৰিছে হাইফেনেট কৰা হৈছিলে শংকৰ হাইফেন আজান এতিয়া ডি হাইফেনেট কৰিব বিচাৰিছে এতিয়া যিটো প্ৰসংগ পাটৰি ডাঙৰে উল্লেখ কৰিছে মিয়াৰ প্ৰসংগটো তেওঁ লিখে আনিছে যি সততে যাক আমি পূৰ্ববংগীয় ইছলামধৰ্মী লোকসকলক সততে মিয়া বুলি কওঁ কিন্তু আজান ফকীৰ বাগদাদৰ পৰা পূৰ্ববংগীয় ইছলামধৰ্মী লোকসকল অসমলৈ অহাৰ আগতেই আহিছিলে গতিকে এতিয়া মিয়াসকলে যিটো তেওঁ এটা প্ৰসংগ উল্লেখ কৰিছে আজান ফকীৰক গ্লৰিফাই কৰিব বিচাৰিছে বুলি তেওঁ কৈছে কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ যোগেদি বা আজান ফকীৰৰ যিটো অস্তিত্ব নস্তাত কৰি ক'ৰবাত নহয় ক'ৰবাত আমি অসমৰ যিখিনি অসমীয়া খিলঞ্জীয়া মুছলমান আছে তেওঁলোকক আঘাত কৰিম নেকি কথাটো এনেকুৱা পানীত পৰা মানুহে খেৰকুটাকে কেতিয়াবা আশ্ৰয় হিচাপে ল'বলগীয়া হয় তেওঁলোকেও নানান সেই সম্প্ৰদায়ৰ মানুহখিনিও নানান ঘাত প্ৰতিঘাত বা নানান কাৰণত দুৰ্যোগৰ মুখামুখি হৈছে অসমৰ সামাজিক জীৱনত সেইটো আমি দেখা পাইছোঁ গতিকে তেনেকুৱা অৱস্থাত তেওঁলোকে আজানক লৈ পেলাই আজান চাহাবক লৈ পেলাই তেওঁলোকৰ গুৰু হিচাপে লৈ পেলাই এটা প্ৰচেষ্টা থাকিব কিন্তু কথাটো এনেকুৱা যে শান্তি আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত ৰাজনৈতিক কথাবিলাক বেলেগ মই ৰাজনৈতিক ক্ষেত্ৰত এই বিষয়ে ক'ব নাযাওঁ কিন্তু ৰাজনৈতিক ক্ষেত্ৰতো
আজান চাহাবৰ অস্তিত্বৰ কথাটোতো কোনেও অস্বীকাৰ কৰা মই দেখা নাই আচলতে আমিহে ব্যাখ্যা কৰিছোঁ বহুতে কৰিবলৈ চেষ্টা কৰিছোঁ অস্তিত্ব আচলতে ঐতিহাসিকভাৱে কৰিব নোৱাৰে গতিকে সেইটো কথা নহয় শংকৰদেৱক এইটো কথাটো এইখিনি হৈছে যে শংকৰদেৱৰ লগত যিটো তুলনা কৰাৰ কথাটো আহিছে সেইটো ক্ষেত্ৰত হয় সেইটো সজাগ হ'বই কাৰণ এইটো অনুপম অৱদানখিনি কৰা আমাৰ পাটোৱাৰীও কৈছে মই ক'ব লাগিলে আৰু বহুত দীঘলীয়া কথা ক'ব পাৰিম সমন্বয় সাধনৰ কাৰণে অহা নাছিল লিখা নাছিল তেওঁ ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিলে ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিলে ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ আহিলে কিন্তু ধৰ্মটো কি বস্তু আছিল কিন্তু ইয়াত চাব আমেৰিকান মিছনেৰীসকলো অসমত আহিছিল তেখেতে অসমীয়া ভাষা সাহিত্যৰ আমেৰিকান মিছনাৰীসকলে যথেষ্ট তেওঁলোকেই প্ৰথম লিখা মেলা আৰম্ভ কৰিলে প্ৰেছ স্থাপন কৰিলে প্ৰথম বাতৰি কাকত উলিয়ালে কিন্তু এই যিজন আজান বোলা মানুহ তেওঁ এই গীতকেইটা লিখাৰ বাহিৰে তেওঁ ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ অসমীয়া জাতিৰ কাৰণে একো নকৰিলে আমেৰিকান মিছনাৰীবিলাকতো ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহিছিলে কিন্তু তেওঁলোকে কাম কৰিলে আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিলে তেওঁলোকে প্ৰেছ স্থাপন কৰিলে অৰুণোদয় কাকত উলিয়ালে গতিকে আমেৰিকান মিছনাৰীসকলক আপোনালোকে যি ধৰণে স্বীকৃতি প্ৰদান কৰে সিমান স্বীকৃতি আজান ফকীৰক প্ৰদান নকৰে অলপো নকৰে যিকেইটা গীত লিখিছিল ধৰ্ম প্ৰচাৰৰ কাৰণে লিখিছিল সম্প্ৰীতিৰ সমন্বয়ৰ কথা তেতিয়া নাহে কাৰণ আপোনাৰ পইণ্ট তাৰপিছত মই জনাত সমাধান কৰি আহিম মই এটা বিৰতি ল'ব লাগিব মই আপোনাৰ পইণ্টটো ল'লোঁ সমন্বয়ৰ কথা তেতিয়া নাহে কাৰণ তেতিয়া তেওঁৰ কালখণ্ডত হিন্দু আৰু মুছলমানৰ মাজত কোনো সংঘাত নাছিল নহয়নে পাটোৱাৰী ডাঙৰীয়া সেইটোৱে কৈছে মই এটা বিৰতি ল'ব লাগিব এটা বৰ সংবেদনশীল বিষয় আলোচনা কৰি আছোঁ স্পষ্টতাৰ প্ৰয়োজন আৰু সকলোৱে স্পষ্টতাৰে উত্তৰটো দিছে মই আলোচনা আগবঢ়াই লৈ যাম কিন্তু এই মুহূৰ্তত লৈছোঁ এটা বাণিজ্যিক বিৰতিৰ পিছতে ডক্টৰ জনাত শৰ্মা আৰু চক্ৰধৰ গগৈ ডাঙৰীয়াৰ ওচৰলৈ যাম শীঘ্ৰে ঘূৰি আহিম